নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ এণ্ড ছামথিঙলৈ স্বাগত জনাইছোঁ। আজি লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল আৰু সমাধান, আৰু লগতে আজিৰ দিনটো কিছুমান গুৰুত্বপূৰ্ণ কথা। আজি সূৰ্য উদয় হ'ব 6:10 আৰু সূৰ্য অস্ত যাব 4:59। আজি তিথি হৈছে আপোনাৰ দ্বিতীয়া আৰু পক্ষ হৈছে শুক্ল, নক্ষত্ৰ হৈছে শীত, ভাষা যোগ হৈছে বুঢ়িয়ান, কাৰণ হৈছে কৌশলৰ টাইটেল। আজি জন্ম হোৱা জাতক জাতিকাৰ ৰাশি হ'ব কুম্ভ ৰাশি। বলকচোন আমি প্ৰথম ৰাশিটোলৈ যাওঁ, মেঘ ৰাশি। আজি বাহিৰলৈ যাত্ৰা কৰিলে, পাৰ্টি আৰু মজা কৰিলে আপোনাৰ মেজাজ ভাল হ'ব। আজি আপোনাৰ পিতৃ মাতৃ এজনে হয়তো আপোনাক টকা সঞ্চয়ৰ ওপৰত বক্তৃতা দিব। আপুনি তেওঁৰ কথা অতি মনোযোগেৰে শুনিব লাগিব, নহ'লে ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ'ব লাগিব। পৰিয়ালৰ লগত অভদ্ৰ আচৰণ নকৰিব। ইয়াৰ ফলত পৰিয়ালৰ শান্তি বিঘ্নিত হ'ব পাৰে। কাৰোবাৰ প্ৰেমত সফলতা বিচাৰি পোৱাৰ কল্পনাক বাস্তৱত পৰিণত কৰাত সহায় কৰক। আজি জিৰণি ল'বলৈ সময় কম, কিয়নো আগতে পিছুৱাই দিয়া কামবোৰে আপোনাক ব্যস্ত কৰি ৰাখিব। আপোনাৰ চুম্বকীয় আৰু সজীৱ ব্যক্তিত্বই আপোনাক সকলোৰে আকৰ্ষণ কেন্দ্ৰবিন্দু কৰি তুলিব। বিবাহিত জীৱনৰ দৃষ্টিকোণৰ পৰা কথাবোৰ যথেষ্ট ভাল হ'ব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 12:35 পৰা 1:29 আৰু মনোযোগৰ সময় বেয়া সময় আছে 11:40 পৰা 12:35। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীমি বগা, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি সৰু আঙুলিত ৰূপৰ আঙুঠি পিন্ধাটো চাকৰি আৰু ব্যৱসায়ৰ বাবে শুভ। মই সৰু আঙুলিটো কিলা আঙুলি বুলি যি কওঁ, কনিষ্ঠ আঙুলি সেইটোত। দ্বিতীয় ৰাশিটো আহিছোঁ আমি বৃষভ ৰাশি। আজি শাৰীৰিক অসুস্থতাৰ পৰা আৰোগ্য লাভৰ সম্ভাৱনা অতি বেছি, আৰু ইয়াৰ বাবে অতি সোনকালে ক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। এই ৰাশিৰ বিবাহিত লোকে আজি শহুৰেকৰ পৰা আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ নতুন প্ৰজেক্টৰ বাবে পিতৃ মাতৃৰ আত্মবিশ্বাসত লোৱাৰ উপযুক্ত সময়। আপুনি আপোনাৰ প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। যেতিয়া আপুনি ভাবে যে আপুনি আনৰ সহায় অবিহনে গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপোনাৰ চিন্তাধাৰা একেবাৰে ভুল। সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ আজি আপুনি উদ্যানখন চাবলৈ পৰিকল্পনা কৰিব পাৰে, কিন্তু তাত কোনো অচিনাকি ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ মেজাজ নষ্ট কৰিব। আপোনাৰ পত্নীৰ দুৰ্বল স্বাস্থ্যৰ বাবে আপুনি চিন্তিত হৈ পৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 8:04 আৰু 8:58। মনোযোগৰ সময় আছে 11:40 পৰা 12:50। ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং গোলাপী, বেয়া দিশ হৈছে পশ্চিম। আজি সমাধানটো আজি বিষ্ণু চালিচা বা বিষ্ণু আৰতি কৰিলে প্ৰেমৰ জীৱন ভাল থাকিব। আজি বিষ্ণু চালিচা পঢ়ক, তেতিয়া ভাল হ'ব। তৃতীয় ৰাশিটো আহিছোঁ আমি মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিয়ে আজি মজা আৰু নিজৰ প্ৰিয় কাম কৰাৰ দিন। আনৰ ধন সঞ্চয় কৰিবলৈ আজি আপোনাৰ পৰিয়ালৰ মানুহৰ লগত কথা পতা প্ৰয়োজন। তেওঁৰ পৰামৰ্শই আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাত সহায়ক হ'ব। পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ কিছু সমস্যা হ'ব, কিন্তু ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি বিঘ্নিত হ'ব নিদিব। প্ৰেমৰ সম্পৰ্কত দাসৰ দৰে আচৰণ নকৰিব। আজি আপোনাৰ মনলৈ অহা নতুন ধন ঘটাৰ ধাৰণা ব্যৱহাৰ কৰক। এই ৰাশিৰ লোকসকলে আজি নিজৰ বাবে সময় উলিয়াব লাগিব। যদিও আপুনি এই কাম নকৰে, তেতিয়া আপুনি মানসিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ পত্নীৰ লগত প্ৰেমৰ বাবে বহু সময় পাব, কিন্তু আপোনাৰ স্বাস্থ্য বিঘ্নিত হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 1:29 পৰা 2:23 আৰু মনোযোগৰ সময় আছে 9:52 পৰা 1:46। 10:46। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং বাদামী, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি
নিম গছৰ ডালেৰে ব্ৰাছ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। নিম গছৰ ডালেৰে আপুনি ব্ৰাছ কৰক আজি, আৰ্থিক অৱস্থা ভাল হ'ব আপোনাৰ। চতুৰ্থ ৰাশিটো কৰ্কট ৰাশি। আজি প্ৰতিজন ব্যক্তিৰ কথা ভালদৰে শুনা, হয়তো আপুনি আপোনাৰ সমস্যাৰ সমাধান বিচাৰি পাব। নতুন আৰ্থিক চুক্তি চূড়ান্ত হ'ব আৰু আপোনাৰ হাতত টকা আহিব। শিশু আৰু পৰিয়ালটোৱে হ'ব দিনটোৰ কেন্দ্ৰবিন্দু। আজি তোমাৰ হৃদয় স্পন্দন যেন তোমাৰ প্ৰিয়জনৰ লগত মিলি যাব। হয়, প্ৰেমৰ মাদকতা আপুনি কৰা কামৰ কৃতিত্ব আন কাকো ল'বলৈ নিদিব। আজি ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰেমৰ জল প্ৰাধান্য পাব পাৰে আৰু ইয়াৰ বাবে তেওঁলোকৰ বহু সময় নষ্ট হ'ব পাৰে। আপুনি হয়তো ৰাতিপুৱা আপোনাৰ পত্নীৰ পৰা এনেকুৱা এটা পাব যিয়ে আপোনাৰ গোটেই দিনটো সুখী কৰি তুলিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 11:40 পৰা 12:35 মনোযোগৰ সময় হৈছে 9:52 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 8। শুভ ৰং হৈছে কলা নীলা, বেয়া দিশ হৈছে পশ্চিম। সমাধান: আজি ভগৱান গণেশক সেউজীয়া দুৰ্ব আগবঢ়ালে চাকৰি ব্যৱসায়ত সফলতা আহিব। আজি ভগৱান গণেশক দুবৰি আগবঢ়াওক। পঞ্চম ৰাশিটো আহিছো আমি সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি স্নায়ু বিকলতাই আপোনাৰ চিন্তা শক্তি আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তুলিব পাৰে। ইতিবাচক চিন্তাৰ জৰিয়তে এই সমস্যাৰ পৰা মুক্তি পাওক। ষ্টক আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদী লাভৰ দৃষ্টিকোণৰ পৰা লাভজনক হ'ব। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়ক। তেওঁলোকৰ আনন্দৰ অংশীদাৰ হওক, যাতে তেওঁলোকে অনুভৱ কৰে যে আপুনি সঁচাকৈ তেওঁলোকৰ প্ৰতি গুৰুত্ব দিয়ে। আপোনাৰ হৃদয় স্পন্দন আপোনাৰ প্ৰিয়জনৰ লগত এনেদৰে গতি কৰিব যে প্ৰেমৰ সংগীত আজি আপোনাৰ জীৱনত বাজিব। যিসকল লোক প্ৰতিষ্ঠিত আৰু ভৱিষ্যতৰ ধাৰণাসমূহ বুজিবলৈ সহায় কৰিব পাৰে, তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰক। আজি আপোনাৰ ওচৰৰ মানুহে আপোনাৰ ওচৰলৈ বহিবলৈ চেষ্টা কৰিব, কিন্তু আপোনাৰ মনটো শান্ত কৰি ৰাখিবলৈ আপুনি নিসংগতাৰ সময় কটাবলৈ পছন্দ কৰিব। এই আপোনাৰ সমগ্ৰ বিবাহিত জীৱনৰ অন্যতম মৰম লগা দিন হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 10:40 পৰা 11:40। মনোযোগৰ সময় 8:58 পৰা 9:52। ভাগ্যশালী নম্বৰটো হৈছে 6। শুভ ৰং গোলাপী, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি গাখীৰ আৰু দৈ সেৱন কৰিলে স্বাস্থ্যৰ উপকাৰ পোৱা যাব। আজি গাখীৰ বা দৈ যিকোনো এটা খালে আপোনাৰ ভাল হ'ব। কন্যা ৰাশি। আজি নিজৰ আৱেগ বিশেষকৈ খং নিয়ন্ত্ৰণ কৰক। অৰ্থনৈতিক উন্নতি নিশ্চিত। আত্মীয়ৰ সৈতে সম্পৰ্ক সতেজ কৰাৰ দিন। প্ৰেমৰ দৃষ্টিকোণৰ পৰা এটা ডাঙৰ দিন। প্ৰেমৰ আনন্দৰ সোৱাদ লৈ থাকক। আজি আপোনাৰ মনলৈ অহা নতুন ধন ঘটাৰ ধাৰণা ব্যৱহাৰ কৰক। আনক সহায় কৰিবলৈ আপোনাৰ সময় আৰু শক্তি খৰচ কৰক, কিন্তু আপোনাৰ লগত কোনো সম্পৰ্ক নোহোৱা বিষয়ত জড়িত হোৱাৰ পৰা বিৰত থাকক। বাহিৰত জীৱনৰ অনেক উপকাৰিতা আজিও লাভ কৰিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 9:52 পৰা 10:46 আৰু মনোযোগৰ সময় হৈছে 11:40 পৰা 12:25। ভাগ্যশালী নম্বৰটো হৈছে 5। শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পশ্চিম দিশ। আজি সমাধানটো হৈছে ক'লা উৰুৰ ডাল, ক'লা তিল আৰু নাৰিকল পানীত মিলাই দিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। মানে উটুৱাই দিয়ক, তেতিয়া আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি বয়োজ্যেষ্ঠসকলে নিজৰ অতিৰিক্ত শক্তি ইতিবাচকভাৱে ব্যৱহাৰ কৰি লাভ আহৰণ কৰিব লাগে। অৰ্থনৈতিক দিশটো অধিক শক্তিশালী হোৱাৰ প্ৰতিটো সম্ভাৱনা
যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল তেন্তে আজি আপুনি সেই ধন ঘূৰাই পোৱাৰ আশা কৰা হৈছে। আপোনাৰ অতিথিসকলৰ লগত বেয়া ব্যৱহাৰ নকৰিব। আপোনাৰ এনে আচৰণে আপোনাৰ পৰিয়ালটোক দুখী কৰি তোলাই নহয়, সম্পৰ্কতো দূৰত্বৰ সৃষ্টি কৰিব পাৰে। যিসকল এতিয়াও অবিবাহিত, আজি কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা থাকে, কিন্তু বিষয়টো আৰু আগুৱাই নিয়াৰ আগতে নিশ্চিত হওক যে ব্যক্তিজন কাৰো লগত সম্পৰ্ক নাই। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 9:52 পৰা 10:46 ভাগ্যশালী নম্বৰটো আৰু মনোযোগৰ সময় হৈছে 1:29 পৰা 2:23 ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং কৃমি বগা, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি চন্দ্ৰ উদয়ৰ পিছত চন্দ্ৰৰ ৰশ্মিত বহি ক্ষীৰ খোৱাটোৱে পাৰিবাৰিক সুখ বৃদ্ধি কৰে। আজি ক্ষীৰ খাওক চন্দ্ৰৰ পোহৰত বহি কিনে, তেতিয়া আপোনাৰ পাৰিবাৰিক সুখ। এতিয়া হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি আজি অত্যাধিক মানসিক চাপ আৰু চিন্তাৰ অভ্যাসে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। আজি আপোনাৰ টকা খৰচ কৰাৰ প্ৰয়োজন নাথাকিব, কাৰণ ঘৰৰ এজন বয়োজ্যেষ্ঠ আজি আপোনাক টকা দিব পাৰে। বন্ধুসকলে আপোনাক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰিব। এটা মাজৰ সন্ধিয়াৰ বাবে সম্ভৱ যে আপোনাৰ চকু পানী মচিবলৈ কোনো বিশেষ বন্ধু আগবাঢ়ি আহিব পাৰে। সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়ৰ সম্পৰ্ক সহযোগিতাৰ বাবে কাৰ্যালয়ত কামৰ গতি বৃদ্ধি পাব। এই ৰাশিৰ লোকসকলে আজি মদ আৰু চিগাৰেটৰ পৰা আঁতৰি থকাৰ প্ৰয়োজন, কাৰণ ই আপোনাৰ মূল্য সময় নষ্ট কৰিব পাৰে। আজি আপুনি আকৌ এবাৰ সময়ৰ পিছলৈ ঘূৰি গৈ বিবাহৰ প্ৰাৰম্ভিক দিনৰ প্ৰেম আৰু ৰোমান্টিকতা অনুভৱ কৰিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 10:46 পৰা 11:40 মনোযোগৰ সময় হৈছে 1:29 পৰা আৰু 2:23 ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং মেৰুন, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো আজি সুস্বাস্থ্যৰ বাবে পূবমুখী খাদ্য খাব লাগে, মুখ কৰি কিনে খাদ্য গ্ৰহণ কৰক, তেতিয়া আপোনাৰ স্বাস্থ্য ভাল থাকিব। নৱম ৰাশি ধনু ৰাশি। আজি মানসিক শান্তিৰ বাবে মানসিক চাপৰ কাৰণসমূহ সাধাৰণ কৰক। টকাৰ লগত জড়িত যিকোনো সমস্যা আজিয়ে সমাধান কৰিব পাৰিব আৰু আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰিব। পৰিয়ালৰ সৈতে সামাজিক কাম কাজত অংশগ্ৰহণ কৰিলে যথেষ্ট মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ দৃষ্টিকোণৰ পৰা চালে আজি আপুনি জীৱনৰ আনন্দবোৰ সম্পূৰ্ণৰূপে উপভোগ কৰাত সফল হ'ব। আপোনাৰ দক্ষতা বৃদ্ধি কৰিবলৈ নতুন প্ৰযুক্তিৰ সহায় লওক। আপোনাৰ শৈলী আৰু নতুন কামৰ পদ্ধতিয়ে আপোনাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি দিয়াসকলৰ মাজত আগ্ৰহৰ সৃষ্টি আচৰিত অনুভৱ হয় যে আজি আপুনি এইটো অনুভৱ কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 11:40 পৰা 12:35 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 8:58 পৰা 9:52 ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং গোলাপী, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি মুগ খালে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আজি কেঁচা মুগ খাওক, তেতিয়া আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। নৱম ৰাশিটো হৈ গ'ল দশম ৰাশি। মকৰ ৰাশি। আজি স্বাস্থ্যৰ প্ৰতি আকৰ্ষিত হোৱা নাই। আপোনাৰ চৌপাশৰ মানুহে আপোনাক উৎসাহিত আৰু শলাগ ল'ব। বন্ধুৰ সহায়ত আৰ্থিক সুবিধাৰ সাধাৰণ হ'ব। দূৰত বাস কৰা কোনো আত্মীয় হয়তো আজি আপোনাৰ লগত যোগাযোগ কৰিব পাৰে। প্ৰেম সীমাহীন, সকলো সীমাৰ বাহিৰত, এইবোৰ হয়তো আগতেও শুনিছে, কিন্তু আজি এই দিন যেতিয়া ইচ্ছা কৰিলে নিজে অনুভৱ কৰিব পাৰিব। আজি আপোনাৰ লুকাই থকা
এজনে আপোনাৰ ফুল প্ৰেম কৰিবলৈ বহুত চেষ্টা কৰিব। আজি ব্যৱসায়ীসকলে ব্যৱসায়তকৈ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাবলৈ বেছি পছন্দ কৰিব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত সম্প্ৰীতিৰ সৃষ্টি হ'ব। বহুদিনৰ পিছত পত্নীৰ লগত ঘনিষ্ঠ অনুভৱ কৰিব পাৰি। আজিৰ বাবে ভাল আৰু ব্যস্ত সময় 1:29 পৰা 2:30। মনোযোগৰ সময় 12:35 পৰা 1:29। ভাগ্যশালী নম্বৰটো হৈছে 6। শুভ ৰং গোলাপী, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে আজি আহঁত গছত পানী আগবঢ়াওক আৰু সেই মন্ত্ৰ প্ৰমাণিত কৰক। আপুনি মন্ত্ৰটো জপ কৰিলে আপোনাৰ ভাল হ'ব চাকৰি আৰু ব্যৱসায়। 11 নম্বৰ ৰাশিটো হৈছে আপোনাৰ কুম্ভ ৰাশি। আজিৰ দিনটোৰ ব্যস্ততা সত্ত্বেও আপোনাৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ হৈ থাকিব। টকা উপাৰ্জনৰ নতুন সুযোগে লাভ দিব। আপোনাৰ জ্ঞানৰ পিয়াসে আপোনাক নতুন বন্ধুত্ব গঢ়ি তোলাত সহায় কৰিব। প্ৰিয়জনৰ অসন্তুষ্টিৰ মাজতো নিজৰ মৰম দেখুৱাই থাকিব। আজি পেছাগতভাৱে ইতিবাচক দিন হ'ব। ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। খৰখেদাকৈ সিদ্ধান্ত লৈ অপ্ৰয়োজনীয় কাম কৰিলে আজি যথেষ্ট হতাশা হ'ব পাৰে। আপোনাৰ পত্নীৰ উদাসীনতাই আপোনাক দিনটোৰ ভিতৰতে দুখী কৰি ৰাখিব পাৰে। আজিৰ বাবে ভাল আৰু ব্যস্ত সময় হৈছে 8:04 পৰা 8:58 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 9:52 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 4। শুভ ৰং বাদামী, বেয়া দিশ পশ্চিম। সমাধানটো হৈছে আজি দুখীয়াক ক'লা কাপোৰ দান কৰিলে আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল হৈ থাকিব। বৰষৰ জাতক জাতিকাসকলে আজি ক'লা কাপোৰ দান কৰক, যেতিয়া আপোনাৰ ভাল হ'ব। শেষৰ ৰাশিটো মীন ৰাশি। মানে আমাৰ জন্মকুণ্ডলী আমাৰ ভিতৰত শেষৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি আজি অফিচৰ পৰা সোনকালে ওলাই আহি সঁচাকৈয়ে ভাল লগা কামবোৰ কৰিবলৈ চেষ্টা কৰক। খৰচ বৃদ্ধি হ'ব, কিন্তু আয় বৃদ্ধিয়ে ইয়াৰ ভাৰসাম্য ৰক্ষা কৰিব। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়াটো আজি আপোনাৰ প্ৰাধান্য হ'ব লাগে। আজি আপোনজনক ক্ষমা কৰিবলৈ নাপাহৰিব। কৰ্মস্থলী আৰু ঘৰত চাপে অলপ চুটি মেজাজি কৰি তুলিব পাৰে। আজি সময় ভালদৰে ব্যৱহাৰ কৰিব লাগে, কিন্তু যদি আপুনি ইয়াক অপব্যৱহাৰ কৰিব আৰু ইয়াৰ বাবে কোনোবাই হয়তো আপোনালোকৰ পত্নীৰ প্ৰতি বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনটোৰ শেষলৈকে আপুনি উপলব্ধি কৰিব যে ইয়াত কোনো দোষ নাই। আজিৰ বাবে ভাল আৰু ব্যস্ত সময় হৈছে আপোনাৰ 8:58 পৰা 9:52 আৰু মনোযোগৰ সময় 1:29 পৰা 2:30। ভাগ্যশালী নম্বৰটো হৈছে 1। শুভ ৰং কমলা সোণালী, বেয়া দিশ পশ্চিম। সমাধানটো হৈছে আজি বগা গৰু এটাক বগা মিঠাই খোৱালে চাকৰি আৰু ব্যৱসায়ৰ বাবে ভাল হ'ব। আজি বগা গৰু এটাক আপুনি বগা বস্তু খুৱাওক, ভাত খুৱাওক, মিঠাই খুৱাওক, যিকোনো তেতিয়া আপোনাৰ ভাল হ'ব।